আৰু এয়া হৈছে যোৰহাটত থকা বাঘমৰা ইকো কেম্পৰ পৰিৱেশ। চাওক চাৰিওফালে পানী 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 পানী। আৰু আটাইতকৈ বেয়া লগা কথা, বাঘমৰা ইকো কেম্পটো আপোনালোকে অৱস্থা দেখিছেনে? একদম পূৰা চাৰিওফালে পানীৰে নধৰা হৈ গৈছে। আৰু এই দুদিন মানে বহুতো নেৰানেপেৰা বৰষুণ দি আছে, আৰু নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত পানী হৈছে, আৰু ব্ৰহ্মপুত্ৰৰ বহুত বেছি গৰাখহনীয়া হ'বলৈ ধৰিছে। আৰু এই বাঘমৰা ইকো কেম্পৰ গৰাখহনীয়াত আধাখিনি অংশ জাহ গৈছে নদীৰ বুকুত। আৰু এনেকৈ হ'লে আমাৰ মাজৰ পৰা এটা ধুনীয়া প্লেচ নাইকিয়া হ'বলৈ গৈ আছে। যিহেতু বাঘমৰা ইকো কেম্প আপোনালোকে যদি গৈছে, আপোনালোকে সকলোৱে জানে এটা ধুনীয়া সুন্দৰ প্লেচ। আৰু আজিৰ পৰা 3 দিনৰ আগত মই গৈ আহিছোঁ বাঘমৰা ইকো কেম্প, আৰু মোৰ বহুতো বেছি বেয়া লাগিছে যিহেতু মই 3 দিনৰ আগত বাঘমৰা ইকো কেম্পটো গৈ আহিছোঁ, আৰু আজিৰ হৈছে বাঘমৰা ইকো কেম্পৰ এইটো পৰিৱেশ আপোনালোকে চাওক। আৰু মই যোৱা 3 দিনৰ আগৰ বাঘমৰা ইকো কেম্পটোৰ পৰিৱেশ। ইয়াৰ পৰা বাঘমৰা ইকো কেম্প আছে আপোনাৰ আৰু 7 কিলোমিটাৰ ৰাস্তা দিছে নে, কেনেকুৱা বোকা বোকা ৰাস্তা। এই ভাই খাতৰা। বাঘমৰা ইকো কেম্প যোৱা ৰাস্তা চাওক, এনেকুৱা মানে কেঁচা। এইটো পকা ৰাস্তা হোৱা হ'লে মানে আমি ইমান দেৰি পাই গ'লোহেঁতেন। পকা ৰাস্তা হোৱা হ'লে মানে একদম গৈ মজা লাগিলেহেঁতেন। আৰু পকা ৰাস্তা নহয় বাৰু, কাৰণ এইটো এটা হৈছে মথাউৰি, আৰু আমি এতিয়া মানে গৈ আছোঁ মথাউৰি। আৰু বাঘমৰা ইকো কেম্প গ'লে মানে আমি মানে কেনি সোমাই দিলোঁ এক্সট্ৰা, মানে আমি কমচে কম 4 কিলোমিটাৰ মান মানে এক্সট্ৰা এই কেঁচা ৰাস্তাতে গুচি আহিলোঁ। আৰু মেইন যিটো বাঘমৰা ৰাস্তা হয় এইটো ব্লক দিয়া ৰাস্তা, আৰু এইটোহে মানে মেইন ৰাস্তাটো। আগতে যে আপোনালোকক কৈছিলোঁ মথাউৰি বুলি, সেইটো মানে আমি এটা শ্বৰ্টকাট মাৰিছিলোঁ। যিহেতু সেই শ্বৰ্টকাটটো মানে আহি পিনে এইটো ৰাস্তাত উলিয়ালেহি। এইপিনে দেখিছে ইমান ধুনীয়া ধুনীয়া পুৰা ভেন দি খেতি কৰি থৈছে, ৱাও মজা লাগিছে মানে। আৰু অলৰেডি আমি পাই গৈছোঁ সি বাঘমৰা ইকো কেম্প। আৰু আগফালে চাওক ব্ৰহ্মপুত্ৰ এটা এৰাহতি এটা মানে এইপিনে গৈছে। একদম খাতৰা এটা পৰিৱেশ মানে, কি ক'ম গাইছ। যদি আপোনালোকে আহিছে ন গম পায়, আৰু পিকনিকৰ টাইমত আহিব আপোনালোকে, একদম এটা নেক্সট লেভেল ভিউ। আৰু বহুতো মানে মানুহ, তেতিয়া পিকনিকৰ টাইমত বহুতো মানুহ হয়, আৰু এতিয়া মানে মানুহ ইমান নাথাকে। আৰু পিকনিকৰ টাইমত আহিলে আপোনালোকে পইচা লৈ আহিব। এণ্ট্ৰি টিকেট আপোনালোকে 50 টকাকৈ লয়, আৰু এতিয়া মানে এণ্ট্ৰি ফিজ লয় নে নলয় নাজানো। আৰু ইয়াতে ফটো মাৰি আছে, আমিও মাৰিব লাগিব চাপৰি পোষ্ট দুটামান দি ফটো। আৰু আগফালে চাওক এটা ব্ৰহ্মপুত্ৰ এৰাহতি, আৰু মজা লাগিছে। ৱাও কি ক'ম, বাইক চাইক থৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ৱাও মানে এনেকুৱা পৰিৱেশৰ মাজত আপুনি কি ক'ম, কেমেৰা অন কৰিলে মানে অফ কৰিবলৈ মনে নাযায়, কৈ থাকিলে মন যায়। আগফালে চাওক একদম ধুনীয়াকৈ। আৰু এই চাইডে চাইডে এইবোৰ দেখিছে বাঁহ পুলি ৰুই দিছে, আৰু বাঁহ পুলি ৰোৱাৰ মানে এটা কাৰণ আছে। কাৰণ এইপিনে মানে আপোনাৰ বহুতো গৰাখহনীয়া হয়, আৰু এই গৰাখহনীয়াৰ মানে এইটো নিয়ন্ত্ৰণ কৰিবৰ বাবে এই বাঁহ পুলি চাইডে চাইডে ৰুইছে এতিয়া। আৰু এইপিনে এখন নাও থৈ দিছে, এইটো ফটো এটা মাৰিব লাগিব। মজা, একদম মজা এটা সুতি আহি আছে, সেই মজা লাগিছে গাইছ। বঢ়িয়া মানে। ইয়াত দেখিছে পুৰা বাঁহ ৰুই দিছে, বাঘমৰা ইকো কেম্প এইটো। আৰু এতিয়া পইচা চইচা নল'ব নিশ্চয়, আৰু এতিয়া মানে কোনো পইচা নলয় বাঘমৰা ইকো কেম্পটোত সোমাবলৈ। যদি লয় আপোনালোকক ক'ম বাৰু মই। ইয়াতে থৈ ল'ব লাগিব বাইক এতিয়া। আৰু যোৱা বছৰ আমি আহিছিলোঁ, যোৱা বছৰ পিকনিক টাইমত আহিছিলোঁ 1 জানুৱাৰী টাইমত। আৰু এখন বাঘমৰা ইকো কেম্পখন, আৰু এই চাইডে মানে যিটো পিকনিক স্পট, আৰু তাত আছে আগত আছে ফিল্ড আছে, আৰু ফিল্ডৰ মানে বাইক চাইক যাবলৈ আপোনাৰ এইটো এটা ৰাস্তা। আৰু যিহেতু ৰাস্তাটো এতিয়া বহুত গৰাখহনীয়া গৈছে দেখিছে, বহুতো মানে ভাঙি গৈছে ৰাস্তাটো। এইবোৰ দেখিছে ইমান দখলে মানে আপোনাৰ ৰাস্তাটো আছিলে, বহুত ডাঙৰকৈ ৰাস্তাটো আছিলে, মানে আপোনাৰ ধুনীয়াকৈ আমি 4চকীয়া গাড়ী এখন ধুনীয়াকৈ যাব পাৰি। আৰু এতিয়া মানে নোৱাৰি, দেখিছেন? এতিয়া দেখিছে গোটেইবোৰ গৰাখহনীয়া হৈ গৈছে। আৰু ইয়াতে এখন চিবুক এখন থৈ দিছে, মানে বঢ়িয়া লাগিছে। এখন বান্ধি থৈছে, নুঠোংগৈ আৰু অকণমান ৰিক্সো আছে, এইডোখৰ অকণমান আপুনি জঁপিয়াব লাগিব। তাৰপিছত ৰাস্তাটো বহুত বেছি গৰাখহনীয়া হৈছে। আৰু এতিয়া আপোনাৰ ইয়াতে বাঁহবোৰ ৰুই থৈছে নে এইবোৰ কাটি থৈছে নাজানো বাৰু, মোৰ মতেতো কাটি থৈছে, এইবোৰ ৰোৱা বাঁহ নহয়। আৰু এইডোখৰতে এটা বঢ়িয়া বস্তু এটা দেখিছোঁ চাওক, এটা বৃহৎ ডাঙৰ মাছ ধৰা সঁজুলি।
আৰু এই সঁজুলিটোৰ নাম মই নাজানো বাৰু, জনাহেনে কৈ দিলোঁ। হয়, আৰু যদি আপোনালোকে জানে ন কমেণ্ট কৰক, যদি জানে দেই কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। মই নাজানো, আপোনালোকক এই মাছ ধৰা সঁজুলিটো দেখাইছোঁ। চাওক, এটা বৃহৎ ডাঙৰ মাছ ধৰা সঁজুলি দেখিছে, ৱাও। আৰু ওপৰত থৈ দিছে মহৰ মাথাই হয় পাই গাইজ, হয় নাই? কমেণ্ট কৰকচোন। হয়, মোৰ মতে মহৰ মাথাই হয়। বঢ়িয়া, মানে এতিয়া অকণমান আমি ঘূৰোঁ আৰু আপোনালোককো দেখাই যাওঁ দিয়ক। আৰু ইয়াতে ধুনীয়া ধুনীয়া আপোনালোকে কটেজসমূহ পাই যাব। চাওক, ইয়াত দেখিছে বঢ়িয়া 4টা কটেজ আছে। আৰু ইয়াতে চাগে আপুনি নাইটত থাকিবও পাৰে দেই। একদম বঢ়িয়া এটা লোকেশ্যন, বঢ়িয়া এটা জেগা ক'বলৈ গ'লে। আৰু ইয়াতে মানে আপোনাৰ ৰেষ্টুৰেণ্ট এখনো আছে, আৰু ইয়াতে আপুনি ধুনীয়াকৈ খাবও পাৰিব, ইয়াতে ধুনীয়াকৈ এনজয় কৰিবহি পাৰিব। একদম বঢ়িয়া এটা জেগা, বহুত বেছি ভাল লাগিছে আহি। আৰু নিশ্চয় চাগে আপোনালোকে আহিছে যদি সোমাই গৈছো কি আহিছে যদি বহুত মানে গম পায় কেনেকুৱা এটা ধুনীয়া জেগা। ৱাও, এতিয়া বহি আছো এজোপা গছৰ তলত, একদম বাঘমৰা ইকো কেম্প আহি পিনে বহুত বেছি ভালো লাগিছে। আৰু বহুত বেছি ভোকো লাগিছে। যিখন এতিয়া ইকো কেম্পখন আছে ন, আৰু সেই কেম্পখন মানে আপুনি যেতিয়া আপোনাৰ পিকনিক টাইম থাকিব তেতিয়া মানে ইয়াতে টিকেট চিষ্টেম থাকে 20 টকা। আৰু এতিয়া টিকেট চিষ্টেম নাই, আৰু আহিলে মানে এটা বঢ়িয়া সুন্দৰ পৰিৱেশে, মানে খালি কিছুমান বস্তুবোৰ মানে ৰং চং গৈছেগৈ সেনেকুৱা। আৰু যেতিয়া মানে পিকনিক টাইম আহিব তেতিয়া মানে পুৰা কালাৰ চালাৰ দিব, তেতিয়া মানে আপোনাৰ মানুহ আহিবতো। আৰু ইয়াত কটেজকেইটা আছে, ইয়াতে আপোনালোকে ৰুম ভাড়া লৈ চাগে থাকিবও পাৰিব দেই। আৰু এতিয়া আপোনালোকক ইয়াৰ পৰা চিনেমেটিক এটা শ্বৰ্ট এটা দিছোঁ, আপোনালোকে চাওক আৰু এনজয় কৰক। আৰু বাঘমৰা ইকো কেম্পৰ পৰা আপোনালোকক সৰুকৈ ভিডিঅ' এটা আগবঢ়ালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি ক'ব। আৰু আহি পিনে ভালো লাগে, যদি আপোনালোকে নাই অহা এবাৰ আহি যাব। বঢ়িয়া এটা জেগা, সেইখন হৈছে ইকো কেম্প। আৰু এইপিনে আছে ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ এখলি এৰাহতীহে। আৰু ইয়াতে এনেকৈ চিবুকবোৰ বান্ধি থৈছে, আৰু কেতিয়াবা মানে ইয়াৰ পৰা চিবুকবোৰ তেখেতলোকে যাত্ৰা কৰে। এবাৰ ইয়াৰ পৰাই বাঘমৰাৰ পৰা এজন ফৰেনাৰ সৈতে এই বাঘমৰাৰ পৰা যাত্ৰা কৰিছিলে তেজপুৰলৈ। নিশ্চয় আপোনালোকে চিনি পায় বা আপোনালোকে দেখিছে। ইয়াৰ পৰাই যাত্ৰা কৰিছিলে বাঘমৰা ইকো কেম্পৰ পৰা তেজপুৰলৈ। এইখন চিবুক নহয় বাৰু, আৰু সেই চিবুকখন এতিয়া কি কৰিলে বাৰু মই নাজানো। যিহেতু এতিয়াতো বহুত এইটো দেখিছে গৰাখহনীয়া হৈ গৈছে। পিকনিক স্পটটো মানে সেইপিনে ফিল্ডত পিকনিক স্পট আছে, বহুতো গৰাখহনীয়া আপোনালোকে দেখিবলৈ পাইছে। এইবোৰ চাওক, গোটেই বহুত মানে একদম পাৰ্টো খহি গৈছে। কি ক'ম, ইয়াতে যদি পূৰা নদীৰ কাষতেনো গৰাখহনীয়া প্ৰব্লেমটো থাকিবই, কিনো কৰিব, উপায় নাই। আৰু তাৰ গৰাখহনীয়াটো যদি আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ হয় তেতিয়াতো গছ পুলি ৰুব লাগিব নহওক। আৰু এইটো ভিডিঅ' কেনেকুৱা পালে এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আশা কৰোঁ সকলোৰে ভালেই পালে। এইটো ভিডিঅ'টো এটেক কৰিছোঁ। যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জল্দি 1K হ'বলৈ গৈ আছে। ছাবস্ক্ৰাইব কৰক, আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো, লগৰ এজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জল্দি 1K কৰি দিয়ক গাইছ। আৰু বাইক এপিনে দিছে, পূৰা ৰ'দত পাৰ্কিং কৰি থৈছোঁ। বাৰু যি কি নহওক, আজিলৈ এৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ, বাই বাই দিয়ক।